বুধবাৰে নিশা বাজপেয়ী ভৱনত বিজেপিৰ নিৰ্বাচনী কমিটিৰ বৈঠক দুটা পৰ্যায়ত প্ৰাৰ্থীৰ পেনেল প্ৰস্তুত কৰিছে বিজেপিয়ে সমষ্টি পুনৰ নিৰ্ধাৰণৰ আগৰ সমষ্টিত তিনিজনীয়া আৰু নৱগঠিত সমষ্টিত পাঁচজনীয়া প্ৰাৰ্থীৰ পেনেল প্ৰস্তুত কৰিছে বিজেপিয়ে 90খন আসনৰ বাবে প্ৰাৰ্থীৰ পেনেল প্ৰস্তুত আজি দিল্লীলৈ পঠোৱা হ'ব প্ৰাৰ্থীৰ তালিকা বিপিএফ আৰু অগপৰ সৈতে প্ৰাৰ্থীত্বক লৈ আলোচনা হোৱা নাই বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ 10 বা 12 মাৰ্চৰ ভিতৰত প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা হ'ব বুলি মন্তব্য প্ৰকাশ কৰিলে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই নিৰ্বাচনী সমিতিৰ বৈঠক অনুষ্ঠিত হ'ল বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল আৰু এজিপিৰ লগত আলোচনা হোৱা সম্ভাব্য সিটকেইটাক বাদ দি আমাৰ দুটা পৰ্যায়ত পেনেল প্ৰস্তুত কৰা হ'ল যিবিলাক ডিলিমিটেশ্যনৰ আগতে থকা সমষ্টি সেইবিলাকত তিনিজনীয়া প্ৰাৰ্থীৰ আমি তালিকা প্ৰেৰণ কৰিছোঁ আৰু যিটো সিট নতুনকৈ হোৱা পোষ্ট ডিলিমিটেশ্যন সেই সিটবিলাকত আমি 5জনকৈ প্ৰাৰ্থীৰ পেনেল প্ৰস্তুত কৰিছোঁ যেনেকৈ আপোনালোকে ধৰি ল'ব পাৰে যে মাকুম এটা নতুনকৈ হোৱা সমষ্টি ডিমৰীয়া এটা নতুনকৈ হোৱা সমষ্টি যিখিনি সমষ্টি নতুনকৈ হৈছে তাতে আমি 5জন প্ৰাৰ্থীৰ এটা পেনেল ঠিক কৰিছোঁ আৰু যি পুৰণা সমষ্টি তাতে আমি তিনিজনীয়া প্ৰাৰ্থীৰ তালিকা প্ৰস্তুত কৰিছোঁ BTC এৰিয়াৰ 15টা সিটত আমি প্ৰাৰ্থীৰ তালিকা ঠিক কৰা নাই আৰু গণপৰিষদৰ লগত যিকেইটা সিট লৈ আমাৰ আলাপ আলোচনা চলি আছে সেই সিটকেইটাতো আমি পেনেল প্ৰস্তুত কৰা নাই গতিকে লগভগ আমি এৰাউণ্ড 90 সিটৰ আমি প্ৰাৰ্থী তালিকা আজি প্ৰস্তুত কৰাৰ কামটো চূড়ান্ত হয় অহাকালি গধূলি আমি দিল্লীলৈকে তালিকাখন পঠাই দিম দিল্লীয়ে হয়তো গণপৰিষদ আৰু BTCৰ যিটো আলোচনা সেইটো শেষ হোৱালৈকে অপেক্ষাও কৰিব পাৰে আৰু সেইকেইটা সিটক বাদ দি প্ৰথম এখন তালিকাও উলিয়াব পাৰে কিন্তু তাৰ কাৰণে আমাৰ চেণ্ট্ৰেল ইলেকশ্যন কমিটিৰ মিটিং হ'ব আৰু আপোনালোকে গমো পাব যেতিয়া চেণ্ট্ৰেল ইলেকশ্যন কমিটিৰ মিটিং হয় আৰু আপোনালোকে ইনফৰমেশ্যনখিনি পায়ে যাব বিজেপিৰ নিৰ্বাচন সমিতিৰ বৈঠক আজি অনুষ্ঠিত হ'ল আৰু ইতিমধ্যে আমাৰ দলৰ যি পৰম্পৰা সেই পৰম্পৰা অনুসৰি আমি তিনিজনীয়া আৰু পাঁচজনীয়া দুটা পেনেল আমি প্ৰস্তুত কৰিলোঁ আৰু কাইলৈ আমি এই পেনেল কেন্দ্ৰীয় নিৰ্বাচন সমিতিলৈ প্ৰেৰণ কৰিম আৰু সোনকালে আমি আশা কৰিছোঁ 10-12ৰ ভিতৰত হয়তো মাননীয় ৰাষ্ট্ৰীয় সভাপতি ডাঙৰীয়াৰ উপস্থিতিত প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যি নেতৃত্বত নিৰ্বাচন বা পাৰ্লামেণ্টাৰী বৰ্ডৰ যি মিটিং হয় এই মিটিঙত আমাৰ প্ৰাৰ্থী তালিকাই চূড়ান্ত ৰূপ পাব আৰু আমি যিমান সোনকালে পাৰোঁ আমাৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰিম বিজেপিত য'ত দেখি আছে তেওঁলোকৰ মাজৰে পাব বিজেপিত দেখাবিলাকৰ ভিতৰতে পাব মানে যিয়ে প্ৰচাৰত ব্যস্ত হৈ আছে বিজেপিত যাক দেখি আছে তেওঁলোকে পাব